ডেৰ মাহ পূৰ্বে পিতৃ হৈছিল হাবিলদাৰ নাৰ্জাৰী। ডেৰমহীয়া সন্তানৰ সৈতে সময় কটাই কৰ্মস্থলীলৈ উভতি গৈছিল জোৱান পিতৃ। আদবাটতে ফোন কৰিছিল পত্নীক। কৈছিল, মই ভালে আছোঁ, তুমি চিন্তা নকৰিবা। তাৰপিছত এটা ফোন আৰু 1.5 মাহতেই পিতৃহাৰা হ'ল জীয়ৰী। কোনোদিন আৰু দেউতা বুলি মাতিব নাপাব পিতৃক। ঘৰখনৰ চাৰিওফালে এতিয়া কেৱল কান্দোনৰ ৰোল। ডেৰ মাহ পূৰ্বে এজনী কন্যা সন্তানৰ পিতৃ হৈছিল উত্তৰ শালমৰা ধুলাউৰাৰ হাবিলদাৰ নাৰ্জাৰী। 2 মাহৰ ছুটি কটাই মঙলবাৰে নিশা ৰাজধানী এক্সপ্ৰেছযোগে কৰ্তব্যস্থলী উত্তৰাখণ্ড অভিমুখে ৰাওনা হৈছিল ITBPত কৰ্মৰত জোৱানগৰাকী। কিন্তু হঠাৎ এটা ফোন কলৰ দ্বাৰা পৰিয়ালৰ লোকে জানিব পাৰে যে ৰেলখনতে মৃত অৱস্থাত উদ্ধাৰ হৈছে জোৱানগৰাকীৰ মৃতদেহ। তেতিয়া মানে ফোন কৰি ক'ল যে এনেকা হাবিলদাৰ নাৰ্জাৰী এনেকা চাকৰি কিবা যে দিল্লীৰ আলিগড় হস্পিটেলত তাৰ ডেড বডিটো পোৱা গৈছে। তাৰপাছত আমি ঘৰত আহি খবৰ কৰিলোঁ যে মানুহজন যোৱাকালি ঠিক 8টামান বজাত ঘৰৰ পৰা মানে সুস্থ শৰীৰে গৈছিল, মানে ঘৰৰ পৰা একদম ভালে গৈছিল। যাই মানে ট্ৰেইনত ৰাজধানী ট্ৰেইনত উঠিছিল মানুহজন। ৰাজধানী ট্ৰেইনত উঠি ঠিক যাই 10টামানতো ফোন কৰিছে ঘৰত যে মই যাই আছোঁ বুলি ট্ৰেইনত। ঠিক তেনেকৈ আজি আৰু খবৰ পালোঁ হঠাৎকে ইমান মানে সুস্থ শৰীৰে যোৱা মানুহজন হাবিলদাৰ নাৰ্জাৰীয়ে মানে তাক বোলে ডেড বডি পোৱা গৈছে, মানে ট্ৰেইনতে শুই থকা অৱস্থাতে। তেখেত কোনো মদ ভাং বা তামোল চিগাৰেট এইবিলাক কোনো নিচাজাতীয় বস্তু খোৱা নাছিল ল'ৰাজন। সুস্থ শৰীৰে কৰ্তব্যস্থলীলৈ ৰাওনা হোৱা জোৱানজনৰ আকস্মিক মৃত্যুত এতিয়া ভাগি পৰিছে পৰিয়ালবৰ্গ। কোনোদিন আৰু ডেৰমহীয়া জীয়ৰীয়ে দেউতা বুলি মাতিব নোৱাৰিব পিতৃক। ইতিমধ্যে আলিগড় অভিমুখে ৰাওনা হৈছে পৰিয়ালৰ লোক। জোৱানজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। মানুহজন যিহেতু কোনো মদ ভাং নাখায় বা নিচা বস্তু সেৱন নকৰে, ট্ৰেইনতে মানে কেনেকুৱা ধৰণৰ কিবা খুৱাইছে না কি, আজিকালিতো বহুত মানে তেনেকুৱা বাতৰি বা কিবাতে শুনা পাই থাকোঁ। চ' গতিকে যদি তেহঁতৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা যদি ভালদৰে তদন্ত কৰে, মানে ITBP ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তদন্ত কৰে বা আমাৰ অসম চৰকাৰেও ভালদৰে যদি এইটো চালি জাৰি চাই তদন্ত কৰি যায়, যাতে পষ্টমৰ্টেমটো ভালদৰে কৰে বা কি খুৱাইছে বা কি না ফুড পয়জনে কিবা হৈছে, সেইটো হ'লে আমি ভাল পালোঁহেঁতেন। অভয়াপুৰীৰ পৰা হিতেশ্বৰ মেধিৰ ৰিপৰ্ট টাইম 8।